হাই ফ্ৰেণ্ডছ, তো আজি আমি আহিছোঁ আমাৰ মাহীহঁতৰ ঘৰত। তো মাহীহঁতৰ এতিয়া এই আপোনাৰ নীলাটো যে দেখা পাইছে সেইটো ঘৰ, আৰু এইখিনি জেগা হৈছে আপোনাৰ মানে পুখুৰী আছে, ধুনীয়া ধুনীয়া গছ আছে ইয়াতে। পুখুৰীৰ এই চৌদিশ মানে চাৰিওফালে এনেকৈ কলগছ ৰুই দিছে, চাওক বঢ়িয়া কৰি। পুখুৰীত মাছ আছে বঢ়িয়া, আৰু এই কলগছবিলাক চাওক, ধুনীয়া ধুনীয়া কল মানে এই থকাবিলাক লাগি আছে চাওক। কলত থকা বহিছে, নতুনকৈ বহিছে। আৰু জাগাখিনি হৈছে পুৰা একদম এচি টাইপ। ইয়াতে আপোনাৰ গৰমৰ দিনত এতিয়া চাং এখন বনাই পেলাই ধুনীয়াকৈ বাগাত দিবা, মজা হ'ব। আৰু ইয়াতে বাঁহটো অলপ বেলেগ ৰকমৰ। এইটো বাঁহ এটা দেখাওঁ আপোনালোকক, চাই লওক। এই বাঁহটো চাওক, এই বাঁহটোৰ এই গাঁঠিবিলাক কিমান ঘন দেখছি না। এইটো কিন্তু আমাৰ সিফালে কটবা বুলি কয়, কিন্তু ইয়াতে মহাক সুধিলোঁ, মহাই কৈছে এইটো কটবা নহয়, এইটো কেৰ্কেটুৱা বাঁহ বুলি কয়। এইটো এই গাঁঠিবিলাক আপোনাৰ বহুত ঘন গাঁঠি, কিন্তু এইটো কটবা নহয় দিয়ক। কটবা আমাৰো আছে, কটবাটো অলপ বেলেগ টাইপৰ। ইয়াৰ মানে এই যে হকী ষ্টিক বনাব মজা হ'ব, আৰু আপোনাৰ এই মানে লাঠি চাঠি বনাব মজা হ'ব। মানে এইটো বহুত দিন আচলতে মানে হকী ষ্টিক নাবনাই দিয়কচোন, ধেমালি কৰিছোঁ। কিন্তু এই যে আমাৰ যে মিস্ত্ৰীবিলাকে যে গাছত মানে কাম কৰিলে যে খিলা মাৰে, বাঁহৰ খিলা, এই বাঁহৰ খিলাটো দিবা ভাল হয়। এইটো বস্তু আপোনাৰ গাঁঠিটো কিমান ঘন চাওকচোন। তো এইফালে বাঁহ আৰু এই পুখুৰীবিলাক আছে, পুখুৰীবিলাক একদম লেতেৰা পানী, একদম পুৰা পানী আপোনাৰ নামলি খজুৱতিত ৰক্ষা পাব নাই। তো ইয়াতে আপোনাৰ মাছ আছে, কিন্তু কৈ চৈ আছে মাছ, কিন্তু এইটো পুখুৰীত আপোনাৰ মাছ মানে পালন কৰে। এইটো পুখুৰীত মাছ, পোহা মাছ আছে। তো বঢ়িয়া আপোনাৰ জাগাখিনি, ইয়াতে না ঠাণ্ডা না গৰম, ধুনীয়া বাঁহৰ তলত থাকবা বিৰাট মজা। ঠিক আছে, তো ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে কওঁ যে মই চেনেলটোত মানে এডভান্স মেথছৰ ক্লাছ কৰি আছোঁ। তো যদি আপোনালোক কোনোবা ইণ্টাৰেষ্টেড হয়, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো যেতিয়া সময় হয় তেতিয়া আমি আলোচনা কৰিম। অ'কে, বাই বাই।